নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 27 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে ভাল খবৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2000 কোটি টকা। PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। কৃষকে অতি সোনকালে লাভ কৰিব PM কিষাণৰ 18 সংখ্যক কিস্তিৰ ধন আৰু 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা কৰিছে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। আৰু অহা 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন পাব এইবাৰ দেশৰ লাখ লাখ কৃষকে। আৰু ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল 17 নম্বৰ কিস্তিৰ ধন আৰু PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকক দিয়া হয় 6000 কোটি টকা আৰু কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হয় চৰকাৰৰ এই বৃহৎ ধনৰাশি। আৰু দুৰ্গা পূজাৰ পূৰ্বেই মোদী চৰকাৰে কৃষকক দিলে এই উপহাৰ আৰু পূজাৰ পূৰ্বেই এবাৰ লাখ লাখ কৃষকৰ একাউণ্টত জমা হ'ব 2000 কোটি টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দুৰ্গা পূজাক লৈ SOP জাৰি, চান্দাত নিষেধাজ্ঞা, ইয়াৰ লগতে পেণ্ডেল নিৰ্মাণৰ বাবে লাগিব NOC। দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ 37টা নিৰ্দেশনা জাৰি। পূজাৰ সময়ত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এই নিৰ্দেশনা এইবাৰ প্ৰশাসনৰ। বলপূৰ্বক চান্দা সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰিছে এইবাৰ জিলা প্ৰশাসনে। পূজা কমিটিসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে ল'ব লাগিব NOC পত্ৰ আৰু PWDৰ পৰা সংগ্ৰহ কৰিব লাগিব পেণ্ডেল নিৰ্মাণৰ বাবে NOC পত্ৰ। লগতে জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব চিকিৎসক আৰু চিকিৎসাকৰ্মী, পৰ্যাপ্ত পৰিমাণে মহিলা আৰু পুৰুষ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু পেণ্ডেলত অগ্নি নিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব এইবাৰ পূজা কমিটিসমূহে। আৰু মণ্ডপৰ পৰা 100 মিটাৰৰ ভিতৰত কাৰ পাৰ্কিঙত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে নিশা 10 বজাৰ পিছত উচ্চস্বৰত মাইক বজোৱাটো নিষেধাজ্ঞা এইবাৰ প্ৰশাসনৰ। লগতে জৰুৰীকালীন ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। পুলিচ প্ৰশাসনৰ লগতে APDCL, GMC আৰু NDRFৰো নম্বৰ মুকলি কৰিছে এইবাৰ জিলা প্ৰশাসনে। GMC কণ্ট্ৰলৰ নম্বৰ দুটা হৈছে 8811007000 আৰু ইয়াৰ লগতে আৰু এটা নম্বৰ মুকলি কৰা হৈছে। নম্বৰটো হৈছে 7739003001 আৰু দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ 37টা নিৰ্দেশনা জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ই-ৰিক্সাক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা য'তে ত'তে ৰখাব নোৱাৰিব ই-ৰিক্সাসমূহ। তিনিআলি বা চাৰিআলিত মন গ'লে ৰখাব নোৱাৰিব ই-ৰিক্সাসমূহ। তিনিআলি আৰু চাৰিআলিৰ পৰা 10 মিটাৰ দূৰতহে উঠোৱা বা নমোৱা কৰিব পাৰিব যাত্ৰীসমূহক আৰু 1 মিনিটৰ ভিতৰত উঠোৱা নমোৱা কৰিব লাগিব যাত্ৰীক। আৰু যাত্ৰীৰ পৰা ই-ৰিক্সাৰ চালকে ল'ব নোৱাৰিব অতিৰিক্ত ভাড়া আৰু প্ৰথম কিলোমিটাৰত 10 টকাতকৈ অধিক ল'ব নোৱাৰিব ভাড়া আৰু পৰৱৰ্তী প্ৰতি কিলোমিটাৰত 5 টকালৈকেহে ল'ব পাৰিব ভাড়া। আৰু কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব ই-ৰিক্সা চালকে আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰিলেই চলাব নোৱাৰিব বাহন আৰু 5 জনতকৈ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব এতিয়া ই-ৰিক্সাসমূহে আৰু চালকৰ কাষত বহুৱাব নোৱাৰিব অন্য যাত্ৰীক। আৰু নগাঁও জিলা পৌৰসভাই ই-ৰিক্সাক লৈ বান্ধি দিলে এই নিয়ম আৰু এই নিয়ম অতি শীঘ্ৰেই ৰাজ্যৰ আন জিলাতো কাৰ্যকৰী কৰা হ'ব আৰু নিয়ম নামানিলে বিপদত পৰিব ই-ৰিক্সাৰ লগতে ই-ৰিক্সাৰ চালক অথবা মালিক আৰু আন জিলাতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰু ই-ৰিক্সাক লৈ আহি গ'ল ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ADRE পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। কোনো কাৰণতে অসৎ পন্থা অৱলম্বন কৰিব নোৱাৰিব এইবাৰ পৰীক্ষাৰ্থীয়ে। অসৎ পন্থা ল'লেই হ'ব কঠোৰতম শাস্তি। নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে আনিছে এই কঠোৰ আইন। 29 ছেপ্টেম্বৰত হ'ব ADREৰ দ্বিতীয়টো পৰীক্ষা আৰু পৰীক্ষক ব্যৱস্থাপক সকলোৰে বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা আৰু পৰীক্ষাত নকল কৰিলে 3 বছৰ পৰ্যন্ত জেল হ'ব আৰু ন্যূনতম 1 লাখ টকাৰ জৰিমনা বিহিব এইবাৰ চৰকাৰে আৰু জৰিমনা আদায় নিদিলে 3 মাহৰ কাৰাদণ্ড বিহা হ'ব আৰু নকলৰ সৈতে জড়িত পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে দিব নোৱাৰিব কোনো নিযুক্তি পৰীক্ষা।